কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি একাধিক্ৰমে আগবঢ়াই অহা মহাভাগৱত ভাগৰ পাঠ আৰু আলোচনাৰ অষ্টাদশ খণ্ডটিলৈ আপোনাসৱৰ ওচৰত প্ৰণিপাত জনাইছোঁ। যোৱা খণ্ডটিত কুন্তীৰ শ্ৰীকৃষ্ণ স্তৱৰ পদভাগীৰ কুন্তীয়ে শ্ৰীকৃষ্ণই পাণ্ডৱক দুৰুহুৰু বনবাসৰ পৰা আদি কৰি অশ্বত্থামাৰ ব্ৰহ্মবাণৰ পৰা উত্তৰাৰ গৰ্ভ সন্তান তথা পাণ্ডৱৰ উত্তৰাধিকাৰীক ৰক্ষা কৰা কাৰ্যটোক শতকে অৰ্থাৎ চৰায়ে পোৱালীক নিজৰ পাখিৰে ঢাকি নানা বিপদৰ পৰা ৰক্ষা কৰি আছা বুলি পুনৰ স্তুতি কৰি কৈছে। পদ কেৱলে ৰাখিলা মাত্ৰ সিটো দৈব কি ক জানিলো মুতেহে স্নেহ মাতৃটো অধিক অহেহি হেহিয়া পদয়া মাৰয় ভীমত তোমাক দেখিবে পাওঁ যিটো পদত কেৱলে ৰাখিলা মাত্ৰ সিটো দৈৱকীক জানিলো মোতেহে স্নেহ মাতৃটো অধিক। কেৱল দৈৱকীক তোমাৰ মাতৃৰ স্থানটোহে দি ৰাখিলা, মই জানিলো সেই মাতৃতকৈ মোৰ প্ৰতিহে তোমাৰ স্নেহ অধিক। হেহি হেহি আপদ আমাৰ অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত। সেইবিলাক বিপদ যিবিলাক বিপদত তুমি আমাক লগ দিছিলা বা তোমাক দেখিব পাইছিলো, পুনৰ যেন তেনেকুৱাবিলাক বিপদত সকলো প্ৰকাৰে আমাক সহায় কৰা। অৰ্থাৎ হে কৃষ্ণ, তুমি তোমাৰ মাতৃ দৈৱকীক কেৱল মাতৃত্বৰ স্থানটোহে দি ৰাখিছা, মই জানিছো সেই মাতৃতকৈ মোৰ প্ৰতিহে তোমাৰ স্নেহ অধিক। আমি তোমাক বহুত বিপদৰ সময়ত লগ পাইছো, পুনৰ যেন বিপদত তুমি আমাক সকলো প্ৰকাৰে সহায় কৰা বা তেনে বিপদৰ সময়ত যেন তোমাক দেখা পাওঁ। এ ৰাম শ্ৰী ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম জগতৰে আত্মাই অন্তৰ জামিম হৰি নিজ ৰূপে আছা খাতয় বতৰি শ্ৰী ভৈলে ভুলে মনে কৰে নানা কাম
সম্পদত নপৰে লৈবেক তব নাম। অৰ্থাৎ মানুহৰ যেতিয়া ধন সম্পত্তি হয় তেতিয়া তোমাক পাহৰি নানা কৰ্ম কৰে। তেনেহেন সম্পদত বা তেনে সম্পদকালত তোমাৰ নাম ল'বলৈ মনতেই নপৰে। জগতৰে আত্মা অন্তৰ্যামী মহাহৰি নিজৰূপে আছাহা সাক্ষাৎ অৱতৰি। তুমি জগতৰ আত্মা, অৰ্থাৎ তুমি সকলো জীৱৰে আত্মা। অন্তৰ্যামী মহাহৰি, তুমি নিজ ৰূপ শ্ৰীকৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰি আছা। অৰ্থাৎ মানুহৰ যেতিয়া ধন সম্পত্তি বেছি হয় তেতিয়া অহংকাৰ হয়, আৰু সেই অহংকাৰৰ বাবে নানা কৰ্ম কৰি সম্পদকালত তোমাৰ নাম ল'বলৈ মনতেই নপৰা হয়। তুমি সকলো জীৱৰে আত্মা, তুমি অন্তৰ্যামী, অৰ্থাৎ জীৱৰ মনৰ কথা জানোতা। তুমি নিজ ৰূপ শ্ৰীকৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰি আছা। অ ৰাম কেহু বোলে বংশ বিস্তাৰিবা যাদবৰ, কেহু বোলে কীৰ্তি বঢ়াই ইবা পাণ্ডবৰ। এৰম কেহু বোলে ভূমি ভাৰ হৰিবা কহ প্ৰতি, কবই নানা হেতু যাৰ যেন মতি। কেহু বোলে বংশ বিস্তাৰিবা যাদৱৰ, কেহু বোলে কীৰ্তি বঢ়াইবা পাণ্ডৱৰ। কোনোৱে কয় তুমি হেনো যাদৱৰ, অৰ্থাৎ যাদৱ কুলৰ বংশৰ বিস্তাৰ কৰিবৰ বাবেহে অৱতাৰ গ্ৰহণ কৰিছা। আকৌ কোনোৱে কয় তুমি বোলে পাণ্ডৱৰ কীৰ্তি যশস্যা বঢ়াবৰ বাবেহে অৱতাৰ ধৰিছা। কেহু বোলে ভূমিভাৰ হৰিবাক প্ৰতি, কবই নানা হেতু যাৰ যেন লবই মতি। আকৌ কোনোৱে কয় তুমি ভূমিভাৰ মানে পৃথিৱীৰ ভাৰ, মানে পৃথিৱীৰ অধৰ্মৰ কৰ্মৰ ফলত হোৱা পাপৰ ভাৰ হৰণ কৰিবৰ বাবেহে অৱতাৰ ধাৰণ কৰিছা। যাৰ যি মন যায় তাকেই কয়। অৰ্থাৎ কোনোৱে কয় তুমি বোলে যাদৱ কুলৰ বংশৰ বিস্তাৰ কৰিবৰ বাবেহে মানৱ ৰূপ ধাৰণ কৰিছা। কোনোৱে কয় পাণ্ডৱৰ কীৰ্তি বঢ়াবৰ বাবেহে তুমি জন্মগ্ৰহণ কৰিছা। আকৌ কোনোৱে কয় পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ বাবেহে অৱতাৰ লৈছা। যাৰ যি মন যায় তাকেই কয়। কাম্য কৰ্ম কৰি মৰে যত মূঢ়মতি, ভৈলা বেকত তাক নিস্তাৰিবে প্ৰতি, অনন্ত চৰিত্ৰ কথা কৰিব প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। কাম্য কৰ্ম কৰি মৰে যত মূঢ়মতি, ভৈলাহা বেকত তাক নিস্তাৰিবে প্ৰতি। কাম্য কৰ্ম মানে যাৰ যেনেকৈ মন যায় তেনেকৈ কৰা কৰ্ম। তেনেকুৱা কৰ্ম কৰি যিবিলাক মৰে বা বিপদত পৰে তেনেবিলাক মানুহক নিস্তাৰ বা উদ্ধাৰ কৰিবৰ বাবেহে তুমি প্ৰকাশ হোৱা বা অৱতাৰ ধৰা। অনন্ত চৰিত্ৰৰ কথা কৰিব প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। অৰ্থাৎ কোনো কালেই কৈ শেষ কৰিব নোৱাৰা
তোমাৰ চৰিত্ৰৰ গুণৰ কথা, যি গুণ কথাই মানুহক সৎকৰ্ম কৰি জীৱনত পৰম আনন্দ লাভ কৰি তোমাৰ কৃপা লাভ কৰিব পাৰে। তোমাৰ কোনো কালেই কৈ শেষ কৰিব নোৱাৰা গুণৰ কথা, যি গুণ কথাই মানুহক সৎকৰ্ম কৰিবলৈ উদগনি জনায় আৰু জীৱনত পৰম আনন্দ লাভ কৰিব পাৰে আৰু যথাসময়ত মুক্তি লাভ কৰিব পাৰে। হেন গুণবিলাক শ্ৰৱণ কীৰ্তন কৰি মানুহে সংসাৰ তৰুক অৰ্থাৎ সংসাৰৰ সাগৰৰ পৰা উদ্ধাৰ পাওক। ৰাম মহাজ্ঞানী গণে বোলৈ হেন হে যুগুতি, জানো জগতকে দিবা ইবাৰ মুকুতি, ভৈলা বিদিত আহি আপুনি ঈশ্বৰে, তোমাকে হে নজানিকো মতি নৰমৰে। মহাজ্ঞানীগণে বোলৈ হেনহে যুগুতি, জানো জগতকে দিবা ইবাৰ মুকুতি। অৰ্থাৎ মহাজ্ঞানীসকলে কয় তোমাৰ চৰিত্ৰ গুণ শ্ৰৱণ কীৰ্তন কৰাটোৱেই উচিত কৰ্ম। জানো তুমি এইবাৰ জগতক মুক্তি দিবা, অৰ্থাৎ তোমাৰ যগুণ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই জগতক মুক্তিৰ পথ দিবা। ভৈলাহা বিদিত আহি আপুনি ঈশ্বৰে, তোমাকেহে নজানি কুমতি নৰ মৰে। তুমি ঈশ্বৰ নিজে আহি মানুহ ৰূপ অৱতাৰ হলা বা মানুহ ৰূপে অৱতাৰ হলা। তোমাক ঈশ্বৰ বুলি নাজানি অৰ্থাৎ তোমাক ঈশ্বৰ বুলি জ্ঞান নকৰি কুমতি মানুহবিলাকে সংসাৰ সাগৰত হাবুডুবু খাই মৰে। অৰ্থাৎ জ্ঞানীসকলে কয় তোমাৰ গুণানুকীৰ্তন আৰু শ্ৰৱণ কৰাটোৱেই উচিত কৰ্ম। তুমি ঈশ্বৰ নিজে আহি অৱতাৰ ধাৰণ কৰিছা, এই কথাটোকে কুমতি নৰয় তোমাক ঈশ্বৰ জ্ঞান নকৰি সংসাৰ সাগৰত হাবুডুবু খাই মৰে। অ ৰাম শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা ক, অয়ানে গাৱৈ কীৰ্তন প্ৰশংসে যিটো তাক, ৰাম চিৰকালত পাৱৈ তোমাৰ চৰণ, আউৰ দুনাই নাই তাৰ জনম মৰণ। শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা ক, আনে গাৱৈ কীৰ্তন প্ৰশংসে সিটো যিটো তাক। অৰ্থাৎ যিজনে তোমাৰ গুণৰ কথা কীৰ্তন শুনে স্মৰণ কৰে বা আনে গোৱা তোমাৰ কীৰ্তনক প্ৰশংসা কৰে, অচিৰ কালত পাবই তোমাৰ চৰণ, আউৰ দুনাই নাই তাৰ জনম মৰণ। অৰ্থাৎ সেইজনে অতি কম দিনৰ ভিতৰতে তোমাৰ চৰণ পায়, মানে তোমাতে বিলীন হ'ব পাৰে, মানে নিৰ্বাণ মুক্তি পাব পাৰে। সেইজনৰ আৰু দুনাই জন্ম মৰণ নাই। অৰ্থাৎ যিজনে তোমাৰ গুণ চৰিত্ৰ কীৰ্তন কৰে, শুনে, স্মৰণ কৰে বা আনে গোৱা তোমাৰ কীৰ্তন প্ৰশংসা কৰে, সেইজনে অতি কম দিনৰ ভিতৰতে তোমাৰ চৰণ অৰ্থাৎ তোমাৰ কৃপা লাভ কৰিব
পাৰে আৰু তোমাৰ কৃপা লাভ কৰি তোমাতেই বিলীন হ'ব পাৰে আৰু সেইজনৰ দুনাই জন্ম আৰু মৰণ নহয়। ৰাম তুমি এৰিলা তই আমি মৃতক পৰাই নগৈল যাদৱ গণ মৰৈ সমুদাই ঐ একো বুলিবা মই নপাৰো সম্প্ৰতি যেন লাগে কৰা দেৱ অগতিৰ গতি তুমি এৰিলাত আমি মৃতক পৰাই নগৈল যাদৱ গণ মৰৈ সমুদায় অৰ্থাৎ তুমি এৰি থৈ গ'লে আমি মৃত পাই যেন হ'ম আনফালে তুমি নগ'লেও তোমাৰ বংশধৰ যাদৱসকলৰো বিপদ একো বুলিবাক মই নপাৰো সম্পত্তি যেন লাগে কৰা দেৱ অগতিৰ গতি অৰ্থাৎ এনে অৱস্থাত এই সময়ত মই তোমাক একো ক'ব নোৱাৰো অৰ্থাৎ যাবও ক'ব নোৱাৰো থাকা বুলিও ক'ব নোৱাৰো তুমি দেৱ অৰ্থাৎ তুমি ঈশ্বৰ তুমি অগতিৰ গতি অৰ্থাৎ তুমি আশ্ৰয়হীনৰ আশ্ৰয় তুমি যি ভাল দেখা তাকেই কৰা অৰ্থাৎ হে কৃষ্ণ তুমি আমাক এৰি দ্বাৰকালৈ গুচি গ'লে আমি মৃতপ্ৰায় যেন হ'ম আনহাতে তুমি নগ'লেও যাদৱসকলৰ বিপদ হ'ব এনে সময়ত মই একো ক'ব নোৱাৰো অৰ্থাৎ যাবও ক'ব নোৱাৰো থাকা বুলিও ক'ব নোৱাৰো তুমি দেৱ তুমি অন্তৰ্যামী তুমি অগতিৰ গতি অৰ্থাৎ আশ্ৰয়হীনৰ আশ্ৰয়দাতা গতিকে তুমি যি ভাল দেখা তাকেই কৰা তোমাক চিন্তিবে নপাওঁ ইহে মোৰ খেদ যাদৱ পাণ্ডৱ বংশে কৰা স্নেহ ছেদ অয়ান দেৱ ধৰ্ম কন যাওক মোৰ মতি তোমাতে কৰোক মাত্ৰ নিৰন্তৰে গতি তোমাক চিন্তিবে নপাওঁ ইহে মোৰ খেদ যাদৱ পাণ্ডৱ বংশে কৰা স্নেহ ছেদ অৰ্থাৎ তোমাক সন্মুখত লৈ মই তোমাক চিন্তা কৰিব নাপাম এয়াই মোৰ মনৰ দুখ আৰু যাদৱ আৰু পাণ্ডৱৰ মাজত মৰম স্নেহ ছিগি গৈছে আন দেৱক ধৰ্মক নযাওক মোৰ মতি তোমাতে কৰোক মাত্ৰ নিৰন্তৰে ৰতি আন দেৱতাৰ ধৰ্মলৈ যেন মোৰ মন গতি নকৰে তোমাতেই যেন মোৰ মন নিৰন্তৰে ৰতি হৈ থাকে অৰ্থাৎ হে কৃষ্ণ তুমি গুচি গ'লে তোমাক মই সাক্ষাতত চিন্তা কৰিব নাপাম এই মোৰ মনৰ দুখ আৰু যাদৱ আৰু পাণ্ডৱৰ মাজৰ মৰম স্নেহ যেন ছিগি গৈছে বা ছিগি যাব আন দেৱতাৰ ধৰ্মলৈ যেন মোৰ মন গতি নকৰে তোমাতেই যেন নিৰন্তৰে মোৰ মন ৰতি হৈ থাকে তাৰেই কৃপা কৰা যেন জাজি গংগা কনিৰুধ কৰো যদি সাগৰত তথাপিপ হৰন্ত দেৱ নদী সেই মতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰুক মাত্ৰ তোমাৰ
চৰণ যেন জাজি গংগাক নিৰোধ কৰি যদি সাগৰত তথাপি পৰন্ত দেৱ নদী যেনেকৈ জাবৰ জোথৰৰ দমে গংগাৰ গতি মানে পানীৰ সোঁতৰ প্ৰবাহত বাধা দিয়ে তথাপি সেই দেৱ নদীৰ পানী সাগৰত পৰেগৈ সেইমতে বিঘ্নিকো নগনি মূৰ মন সদায়ে স্মৰক মাত্ৰ তোমাৰ চৰণ সেইমতে সেই জাবৰ জোথৰৰ সদৃশ বাধা বিঘিনিবিলাকো নেওচি মোৰ মনে যেন সদায় তোমাৰ চৰণ চিন্তা কৰি থাকিব পাৰোঁ অৰ্থাৎ আৱৰ্জনাই গংগা নদীক বাধা প্ৰদান কৰিলেও গংগা গৈ সাগৰত পৰাৰ দৰে মোৰো মন আৱৰ্জনা সদৃশ বিঘিনিয়ে বাধা দিলেও সেই বিঘিনিবিলাকো নেওচি মোৰ মনে যেন সদায় তোমাৰ চৰণ চিন্তা কৰি থাকিব পাৰোঁ তাৰেই আশীৰ্বাদ কৰা শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত এইখিনিতে গংগা নদীৰ কথা ওলাইছে যেতিয়া গংগা নদীৰ বিষয়ে অলপ আলোচনা কৰোঁ আহক এটা কথা হ'ল গংগা কোন তেওঁ নদীৰ ৰূপ ধৰি পৃথিৱীলৈ কিয় আহিব লগা হ'ল গংগা হ'ল সৰ্বদেৱৰ পূজনীয় সৰ্বমংগলময়ী এগৰাকী দেৱী দেৱী সৰস্বতী আৰু লক্ষ্মীৰ লগতে গংগাও বৈকুণ্ঠৰ নাৰায়ণৰ প্ৰিয়তমা ভাৰ্যা প্ৰভু নাৰায়ণে তিনিওগৰাকী ভাৰ্যাকে সমানে বৰ মৰম কৰিছিল তেওঁ তিনিওগৰাকী পত্নীৰ সৈতে যথা সময়ত নিজ নিজ বাসভৱনলৈ গৈ মিলিত হৈছিল কোনোজনীয়ে কেতিয়াও অসময়ত নাৰায়ণক নিজ গৃহলৈ আমন্ত্ৰণ কৰাৰ নিয়ম নাছিল বহু বছৰ এইভাৱে পৰম সুখ শান্তিৰে নাৰায়ণৰ সৈতে তিনিওগৰাকীয়ে বৈকুণ্ঠ ধামত অতিবাহিত কৰিছিল এদিন গংগা দেৱীয়ে অসময়ত নাৰায়ণক তেওঁৰ গৃহত মিলিত হ'বলৈ হাঁহি মুখে চকুৰে ইংগিত দিছিল গংগাৰ ইংগিত বুজি নাৰায়ণেও মিচিকেই হাঁহিছিল সেই দৃশ্য সৰস্বতী আৰু লক্ষীয়ে দেখা পালে লক্ষীয়ে দৃশ্য দেখিছিল যদিও তেওঁ শান্তশিষ্ট নম্ৰ স্বভাৱৰ বাবে কথাটো ইমান গুৰুত্ব নিদিলে কিন্তু সৰস্বতীয়ে সেই দৃশ্য দেখি ক্ৰোধিতা হৈ উঠিল সৰস্বতীয়ে ক্ৰোধিতা হৈ নাৰায়ণক কৈছিল হে প্ৰিয়তম তোমাৰ কি অন্যায় বিচাৰ তুমি গংগাক কিয় আমাতকৈ বেছি ভাল পোৱা কোৱাচোন আমি তিনিজনী একেলগে তোমাৰ ওচৰত থকা সত্ত্বেও গংগাৰ ফালে চাই কিয় মিচিকে হাঁহিলা সেইটোও কোৱাচোন তুমি যদি আমাতকৈ গংগাক বেছি ভাল পোৱা তেনেহ'লে লক্ষী আৰু মোক কিয় বিদায় দিয়া তুমি সমদৰ্শী নোহোৱা তুমি স্বামীৰ প্ৰকৃত ধৰ্ম পালন কৰা নাই মই ভাবিছিলোঁ তুমি সমদৰ্শী আচলতে তুমি স্বাৰ্থপৰ তুমি প্ৰকৃততে সৎগুণী নোহোৱা মই বুজিলোঁ তুমি সুবিচাৰকো নোহোৱা সৰস্বতীয়ে এনেদৰে খং কৰাত নাৰায়ণে মৌনভাৱে সেই ঠাইৰ পৰা আঁতৰি গ'ল তেতিয়া গংগা দেৱীয়ে সৰস্বতীক খংভাৱেৰে কৈছিল তই লজ্জাহীন গৰ্বযুক্তা কামুকী বুলি আজিহে জানিলোঁ তই মহাসতী বুলি জাহিৰ নকৰিলেও হ'ব কোনো সতী নাৰীয়ে নিজৰ স্বামীক নিন্দা নকৰে মই স্বামীক ভাল পাওঁ স্বামী সদায় মোৰ লগত থকাটো বিচাৰোঁ তেওঁ আমাৰ তিনিওজনীৰে স্বামী তেওঁৰ সৈতে তোৰ যিমান অধিকাৰ আছে আমাৰো আছে মোৰ সন্মুখত স্বামীক নিন্দা কৰা মজা আজি দিম ৰ এই বুলি গংগাই চোচা মাৰি সৰস্বতীক মাৰিবৰ বাবে খেদি গৈছিল সৰস্বতীয়েও গংগাৰ চুলিত ধৰিবলৈ চোচা মাৰি খেদি আহিছিল
তাকে দেখি কথা বিষম যেন দেখি লক্ষীয়ে দুইজনীৰ মাজত থিয় হৈ সৰস্বতীৰ হাতত ধৰি কৈছিল, তোমালোকে অকাৰণেই কাজিয়া কৰিছা, তোমালোকে মিলা প্ৰীতিয়ে নাথাকা কিয়? তেতিয়া লক্ষীয়ে কৈছিল, শুনা বাণী, শুনা গংগা, তোমালোক দুয়োকে মোৰ স্বামীয়ে অৰ্থাৎ মোৰ স্বামী নাৰায়ণে সমানেই মৰম কৰে, তোমালোকে মিলা প্ৰীতিৰে থাকাচোন। কাজিয়াত লক্ষ্মীয়ে মধ্যস্থতা কৰাৰ কাৰণে আৰু সৰস্বতীক হাতত ধৰি গংগাৰ চুলিত ধৰিব নিদিয়াৰ বাবে সৰস্বতীয়ে লক্ষ্মী দেৱীৰ প্ৰতি ক্ৰোধিতা হৈ অভিশাপ দিলে আৰু ক'লে, হে লক্ষী, তুমি মোক বাধা প্ৰদান কৰাৰ কাৰণে মই মানসিকভাৱে বৰ আঘাত পালোঁ। মই তোমাক অভিশাপ দিলোঁ, তুমিও মানসিকভাৱে আঘাত পাবা। তুমি পৃথিৱীত গছ ৰূপ আৰু নদী ৰূপ ধাৰণ কৰি থাকিব লাগিব। মোৰ এই অভিশাপ কেতিয়াও বিফল নহয়। শান্ত স্বভাৱৰ লক্ষীয়ে সৰস্বতীৰ অভিশাপত খং নকৰি মাত্ৰ চকুলো টুকিলে। বিনা দোষত সৰস্বতীয়ে তেনেকৈ অভিশাপ দিয়াত মনত বৰ দুখ পাইছিল। সেই দৃশ্য দেখি গংগাদেৱীয়ে কৈছিল, হে লক্ষী, এই কুটিল ভাষিনী কলহপ্ৰিয়া সৰস্বতীৰ হাত এৰি দিয়া। তাই মোৰ পৰাক্ৰম নাজানি মোৰ লগত কাজিয়া কৰিব বিচাৰিছে, বিনা দোষতে তোমাক অভিশাপ দিলে, স্বামী নিন্দাও কৰিলে, মই তাইক অভিশাপ দিম। লক্ষ্মীক তেনেকে কৈ গংগাই সৰস্বতীৰ ফালে ক্ৰোধ দৃষ্টিৰে চাই ক'লে, শুন বাণী, মানে সৰস্বতীৰ আনটা নাম বাণী, মই আজি তোক অভিশাপ দিম। মোৰ অভিশাপৰ পৰা তই কোনোমতে পৰিত্ৰাণ নাপাবি। মোৰ অভিশাপত অনতিপলমে তই পৃথিৱীত নদীৰূপ ধাৰণ কৰিব লাগিব। তোৰ নদীৰূপ ধাৰণৰ পানীত পাপীসকলে স্নান কৰিব। সেইবোৰ পাপীৰ পাপ তই বহন কৰিব লাগিব। পাপীসকলৰ পাপ মুক্ত হ'ব, কিন্তু তই পাপীৰ পাপ বহন কৰি দুখতেই জীৱন কটাব লাগিব। গংগাই সৰস্বতীক তেনেকৈ অভিশাপ দিয়াত সৰস্বতী আগতকৈ উগ্ৰ স্বভাৱ ধাৰণ কৰি গংগাক খঙত কঁপি ক'বলৈ ধৰিলে, শুন গংগা, তই মোক অভিশাপ দি এনেদৰে হাৰি যাম বুলি ভাবিছ নেকি? ময়ো তোক অভিশাপ দিলোঁ, তইও পৃথিৱীত নদীৰূপ ধাৰণ কৰিব লাগিব। তইও পাপীসকলৰ পাপ তোৰ হৃদয়ত বোজা বান্ধি ল'ব লাগিব। তেতিয়া চতুৰ্ভুজ নাৰায়ণে তিনিওজনীকে মধুৰ ভাষাৰে ক'লে, তোমালোক তিনিওজনীয়ে মিছাতে কাজিয়া কৰি ইজনীয়ে সিজনীক অভিশাপ দিলা। কাজিয়াই কোনো সমস্যা সমাধান নকৰে, বৰং কাজিয়াৰ পৰা মহা সমস্যাৰহে সৃষ্টি হয়। যি হ'ব আছিল হ'ল, এতিয়া তোমালোকে তোমালোকৰ অভিশাপবোৰ উঠাই লোৱা। নাৰায়ণে এইদৰে বুজনি দিয়াত তেওঁলোক, বিশেষকৈ সৰস্বতী আৰু গংগা শান্ত হ'ল যদিও অভিশাপ উঠাই লোৱাটো কঠিন হৈছিল। কাৰণ যাক যিভাৱে অভিশাপ দিয়া হয় তাৰ ফল ভোগ কৰাটো দেৱ সমাজৰ নিয়ম। পাছত নাৰায়ণে লক্ষ্মী দেৱীক কৈছিল, হে দেৱী লক্ষ্মী, অভিশাপৰ ফল কোনোমতে খণ্ডন কৰিব নোৱাৰি। অভিশাপ উপশম কৰিবৰ উপায় দিওঁ শুনা। পৃথিৱীলৈ গৈ তুমি ধৰ্মধ্বজ ৰজাৰ ঘৰত অজনী সম্ভৱা হৈ কন্যাৰূপে জন্ম লাভ কৰিবা। তেতিয়া তোমাৰ নাম হ'ব তুলসী। তোমাক শংখচূড় নামৰ অসুৰে পত্নীৰূপে গ্ৰহণ কৰিব। তুমি মহা প্ৰতিব্ৰতা সতী হবা। শংখচূড়ে দেৱতাসকলক আক্ৰমণ কৰি তেওঁলোকৰ অমংগল সাধন কৰিব। তেতিয়া দেৱ সমাজে তেওঁক বধ কৰিবৰ বাবে মোক অনুৰোধ কৰিব। মই শংখচূড় ৰূপ ধৰি তোমাৰ সতীত্ব হৰণ কৰিম। তোমাৰ সতীত্ব হৰণৰ লগে লগে শংখচূড়ৰ মৃত্যু হ'ব। তেতিয়া তোমাৰ সতীত্ব হৰণৰ অপৰাধত
তুমি মোক শালগ্ৰাম হ'বলৈ অভিশাপ দিবা আৰু তোমাৰ মানৱী শৰীৰ তুমি যোগবলে ভস্মীভূত কৰিবা আৰু তোমাৰ শৰীৰৰ ছাইৰ পৰা এডাল বৃক্ষই জন্ম ল'ব আৰু সেই বৃক্ষৰ নাম হ'ব তুলসী। মোৰ আশীৰ্বাদত সেই বৃক্ষৰ পাতেৰে মোৰ আৰু আন দেৱী দেৱতাৰ পূজা নকৰিলে মানৱ সমাজৰ পূজাৰ ভাগ দেৱ সমাজে গ্ৰহণ নকৰিব। কিছু বছৰৰ পাছত সৰস্বতীয়ে দিয়া তোমাৰ প্ৰথম অভিশাপ শেষ হ'ব। তুমি সৰস্বতীৰ দ্বিতীয় অভিশাপৰ বাবে ভাৰত ভূমিত পদ্মা নদী নামেৰে নদী ৰূপ লৈ বহুকাল পৃথিৱীত থাকিব লাগিব। তোমাৰ পানীত পাপীসকলে স্নান কৰিব আৰু পাপমুক্ত হ'ব আৰু যথাসময়ত মই তোমাক পুনৰ বৈকুণ্ঠলৈ লৈ আহিম। লক্ষ্মী দেৱীক এনেদৰেকৈ নাৰায়ণে দুখমনেৰে গংগাক ক'বলৈ ধৰিলে, হে প্ৰিয়তমা গংগা, সৰস্বতীৰ অভিশাপত তুমি নদীৰূপ ধাৰণ কৰিবই লাগিব। অভিশপ্ত সগৰ ৰজাৰ পুত্ৰসকলৰ মুক্তিৰ বাবে তোমাক ভগীৰথে সৰগৰ পৰা পৃথিৱীলৈ নিব। তোমাৰ অহংকাৰৰ বাবে কিছুদিন তুমি শিৱৰ জটাত আবদ্ধ হৈ থাকিব লাগিব। ভগীৰথে তোমাক পৃথিৱীলৈ নিয়াত তোমাৰ নাম হ'ব ভাগীৰথী। জহনুমুনিৰ আশ্ৰমত যজ্ঞভংগৰ অপৰাধত তোমাক তেওঁ পেটৰ ভিতৰত ৰাখিব, অৰ্থাৎ পি পেলাব। ভগীৰথে তোমাক পুনৰ মুক্ত কৰিব, তেতিয়া তোমাৰ নাম হ'ব জাহ্নৱী। মোৰ অংশে জন্ম লাভ কৰা সাগৰক তুমি স্বামী বৰণ কৰি তুমি সাগৰত মিলিবা। পৃথিৱীত নদীৰূপে বৈ গৈ সাগৰত মিলি সাগৰৰ পত্নীৰূপে থকা সময়ত তুমি শান্তনুৰ পত্নীৰূপেও কিছুকাল থাকিব লাগিব। নদীৰূপে সাগৰৰ ওচৰলৈ যোৱালৈকে তোমাৰ পানীত পৃথিৱীৰ পাপীসকলে স্নান কৰি মুক্তি লাভ কৰিব। ফলত তোমাৰ অভিশাপ ক্ৰমাৎ লাঘৱ হ'ব আৰু যথাসময়ত তুমি মোৰ ওচৰলৈ আহিব পাৰিবা। গংগাক তেনেদৰেকৈ সৰস্বতীৰ ফালে লক্ষ্য কৰি নাৰায়ণে কৈছিল, হে বিনা পানী, তুমিও গংগাৰ অভিশাপত পৃথিৱীলৈ গৈ নদীৰূপ ধাৰণ কৰিব লাগিব। তেতিয়া তোমাৰ নাম হ'ব সৰস্বতী নদী। তোমাৰ কৰোণা লাভৰ বাবে আৰু মানুহে পাপ খণ্ডনৰ বাবে তোমাৰ পানীত স্নান কৰিব। তুমি সেই পাপীৰ বোজা গ্ৰহণ কৰিব লাগিব। যথাসময়ত তুমি মোক লাভ কৰিব পাৰিবা। তোমালোক তিনিওজনীৰ ভিতৰত লক্ষ্মী দেৱী শান্ত স্বভাৱৰ, তেওঁ কোনোদিনেই হাই কাজিয়া নকৰে। গতিকে তেওঁ অভিশাপ ফলিওৱাৰ আগলৈকে মোৰ লগতে থাকক। বাণী, তুমি এতিয়াৰ পৰা ব্ৰহ্মাৰ ওচৰলৈ গৈ তেওঁক স্বামী বৰণ কৰাগৈ। আৰু গংগা, তুমিও এই মুহূৰ্ততে শিৱৰ ওচৰত গৈ তেওঁ জটাৰ মাজত থিতাপি লোৱাগৈ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত, এয়াই আছিল গংগাৰ কাহিনী আৰু গংগাই নদী ৰূপ ধাৰণ কৰিব লগা কাৰণ। গংগাৰ কথা ক'বলৈ যাওঁতে লক্ষ্মী আৰু সৰস্বতীৰ কথাও প্ৰসংগত আহি পৰে। আকৌ লক্ষ্মীৰ কথা ক'বলৈ যাওঁতে তুলসীৰ কথাও আহি পৰিল। কৃপালু বাপ বান্ধৱ আই সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাক সমস্তকে প্ৰভু ভগৱন্তই কৃপা কৰক, ভালে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাই আজিলৈ সামৰিছোঁ। কৃষ্ণ। হৰি। ৰাম কৃষ্ণ।